ইতিমধ্যে বাহাদাচালি ৰামগাঁও পথ আমাৰ মহৰিপাৰলৈকে মোৰ য'ত সমষ্টি আছিল তালৈকে মই দুইফালে 1 মিটাৰ বহল কৰি প্ৰায় 75 CR আমি CRF বুলি কয় চেণ্ট্ৰেল ৰোড ফাণ্ডত চেংচন কৰিছিলোঁ। তাৰ কিছু সময় লাগিছিল, তাৰ আগতে আমি 55 কোটি টকা দিছিলোঁ, কিন্তু 55 কোটি টকাত গোটেই কামটো নহয়। সেইকাৰণে SOPD হেড ষ্টেট চৰকাৰৰ ষ্টেট ফাণ্ডটো কেঞ্চেল কৰি পুনৰবাৰ তাত আৰু 20 কোটি টকা সংলগ্ন কৰা হ'ল। তাৰ কাৰণে হয়তো টাইম লাগিল আৰু এতিয়া অহা 2 দিনৰ ভিতৰত এৱাৰ্ড কৰিব। টেণ্ডাৰ হ'ল, আগৰ টেণ্ডাৰ কেঞ্চেল হ'ল, কণ্ট্ৰেক্টৰ মানে আগৰ সেইজনকে দিব লাগিব যিজনে কামটো কৰি আছে, যিটো বিভাগে দিব। মই ভাবোঁ অতি সোনকালে বিভাগৰ যিখিনি ফৰ্মেলিটি বাকী আছে ফৰ্মেলিটি কৰাই। ৰাস্তাটো বহুত দুৰ্দশা হৈ আছিল, আমি নিজেও অনুভৱ কৰোঁ আৰু সেইকাৰণে দিছিলোঁ, কিন্তু অকণমান টাইম লাগিল ডিপাৰ্টমেণ্টৰ বিভিন্ন অসুবিধাৰ কাৰণে, যিহেতু এটা হেড চেঞ্জ কৰি আকৌ এটা নতুন হেড ক্ৰিয়েট কৰি। আৰু মই মোদীজীক ধন্যবাদ দিছোঁ, তেখেতে গাড়ীত বহিয়ে আমাক পইচাখিনি আবণ্টন দিলে, বা নীতিন গাডকাৰীজীক ধন্যবাদ দিছোঁ, পথ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক CRF ফাণ্ডত বাহাদাচালিৰ পৰা মহৰিপাৰালৈকে প্ৰায় ডাবল লেনে হ'ব। আমাৰ ইচ্ছা আছিল 4 লেন কৰাৰ, কিন্তু নোৱাৰিলোঁ। সেইকাৰণে জনতাৰ বহুত অসুবিধা হয়, আটাইবিলাক চব ভাঙি যাব। সৰু সুৰা ব্যৱসায়ী আছে আমাৰ অঞ্চলত, বহুত ডাঙৰ ব্যৱসায় নাই, তেওঁলোকে মাটি কিনিব নোৱাৰিব বা ব্যৱসায় চলাত অসুবিধা হয়। সেইকাৰণে গোটেইখিনি কথা চিন্তা চৰ্চা কৰি আৰু গোটেইখিনি ৰাইজৰ আলোচনা কৰি আমি ডাবল লেনৰ ব্যৱস্থাটো কৰিলোঁ। আৰু আমাৰ ফ্লাইঅভাৰখনৰ ইতিমধ্যে DPR টেণ্ডাৰ হৈ গৈছে, ইতিমধ্যে তেওঁলোকে এইটো ছাবমিট কৰিছে। অতি সোনকালে ইয়াৰ যিটো প্লেন এষ্টিমেট হয়, প্লেন এষ্টিমেটটো হোৱাৰ পিছত এই বলাৰ পিছত নিশ্চিতভাৱে আমাৰ দলংখন ৰেলৱে যিটো ROB বুলি কয়, ROBখনো চেংচন হ'ব। ইতিমধ্যে ৰেল বিভাগৰ পৰা তেওঁলোকৰ যিটো NOC লাগে, এই NOC আমাৰ গড়কাপ্তানি বিভাগে পাবলৈ সক্ষম হৈছে।